জয় গুরু শঙ্কর সর্বগুণাকর যায় কেরি নাহি উপায় তুহারি চরণে রেণু শতকোটি বারিকু করু প্রণাম বারিকু করু প্রণাম। পরম শ্ৰদ্ধা ৰাডিঙীয়া গাঁও নাহতীয়া বৰনামঘৰ প্ৰাংগণত সমবেতৰ হোৱা দ্বিতীয় বৈকুণ্ঠৰ গুৰুমুঠি বাপ সমস্ত আৰু আই মাটি সমস্ত লগতে কণ কণ ভাইটি ভণ্টিসকল, জয় জয়তে অসমৰ পূবৰ পৰা পশ্চিমলৈ ভাগৱতৰ আসনত অলংকৃত কৰা সন্মানীয় শ্ৰীযুত বিনীত বৰা বাপক আমি অতি ভক্তি আৰু শ্ৰদ্ধাৰে সেৱা জনাই আমাৰ ফালৰ পৰা দুটামান প্ৰশ্ন আগবঢ়াইছোঁ। যাৰ হৃদয়ত কৃষ্ণৰ যগুণ নাম শ্ৰৱণ কীৰ্তন ভক্তি প্ৰেমেৰে ভৰা তেওঁ ভকত বুলি কোৱা হয়। ভকতে তিনি বস্ত্ৰ পৰিধান কৰে, পৰিধান কৰি কোনো ধৰ্ম কাৰ্যত সম্পাদন কৰে আৰু ইজনে সিজনেক বাপ বুলি সম্বোধন কৰে। এই ভকতৰ বাক্যত তিনিটা মোৰ প্ৰশ্ন আগবঢ়ালোঁ। প্ৰথম প্ৰশ্ন হ'ল, প্ৰকৃত ভকত কোন? ২ নম্বৰ হ'ল, তিনি বস্ত্ৰ মৰ্যাদাৰ আৰু ইয়াৰ গভীৰতাৰ কিমান? ৩ নম্বৰ প্ৰশ্ন হ'ল, বাপ শব্দটি কি অৰ্থ প্ৰকাশ কৰিছে? আমি এই তিনিটা প্ৰশ্ন আমি বৰা বাপক শতকোটি প্ৰণাম জনাই আমি সেৱা জনাই আগবঢ়ালোঁ। কৃষ্ণ। ভাগৱত দুটা সৰ্পৰ সংযোগৰ ফলশ্ৰুতিত পোৱা মহাজ্ঞান। এটা হ'ল মৰা সাপ, এটা হ'ল জীয়া সাপ। এতিয়া মৰা সাপ কোনডাল আপোনালোকে চাওক। বৈষ্ণৱ ৰজা পৰীক্ষিতে সোণৰ মুকুট পিন্ধি ৰাজভাৰ লৈ চিকাৰ কৰিবলৈ গৈ ইমান মানুহ নাপালেনে যে শ্ৰমিক মুনিক পানী খুজিব লগা হ'ল। এবাৰ দুবাৰ তিনিবাৰ খোজাৰ পিছতো পানী নাপায়, তাত পৰি থকা এডাল মৰা সাপ আনি তাৰ ডিঙিত ঋষিৰ ডিঙিত আৰি দিলে। ঋষিৰ আশ্ৰমত মৰা সাপডাল ক'ৰ পৰা আহিল? এই মৰা সাপডালে হৈছে কাল। কালে মৰা সৰ্পৰ ৰূপ ধাৰণ কৰি পৰীক্ষিতক বুজাই দিলে যে তোমাক বৈষ্ণৱিক জ্ঞান লুপ্ত কৰিব পৰা কলিৰূপী আন্ধাৰে কিন্তু ইতিমধ্যে আবদ্ধ কৰিলে, তুমি সাৱধান হোৱা। কিন্তু ইংগিতটো বুজি নাপায় সেই সাপডালকে ভেঙুচালি কৰি শ্ৰমিক মুনিৰ ডিঙিত আৰি দিলে। আৰু জীয়া সাপডাল কোন? তক্ষক। অৰ্থাৎ আপুনি আমি জন্ম হোৱাৰ লগে লগে মৃত্যুৰূপী কাল সৰ্পডাল আমাৰ গাত লাগি আহিছে আৰু জীৱনৰ গতি কৰি থাকোঁতে আমি সেই তক্ষক ৰূপী কাল সৰ্পটোৰ ফালে আমি ক্ৰমান্বয়ে গতি কৰি আছোঁ। আৰু এই গতি কৰি থকা সময়খিনিত আমি কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্য কি? পৰীক্ষিত ৰজাৰ মাধ্যমেৰে আজি আমাক ভাগৱতে সুন্দৰকৈ বুজাই দিবলৈ যত্ন কৰিছে। এতিয়া ভাগৱত আমি এই পবিত্ৰ অনুষ্ঠানত এনেধৰণৰ পৰিৱেশত আয়োজন কৰি আমি কি কৰ্ম কৰিছোঁ? 3টা কৰ্ম কৰিছোঁ। 1 নম্বৰ, ভাগৱতৰ যোগেদি আমি ভকতৰ দ্বাৰা ভগৱন্ত দৰ্শন হৈছে। 2 নম্বৰ, আমাৰ ভগৱন্তৰ সেৱা হৈছে ভকতৰ যোগেদি। 3 নম্বৰ, আমি ঈশ্বৰৰ কথা শিকিবলৈ বুজিবলৈ আহি সংসাৰ তৰণৰ পথ পাইছোঁ। আৰু 4 নম্বৰ, সেই সেৱা আৰু সমৰ্পণৰ মাধ্যমেৰে আমি এই সংসাৰীৰ যাত্ৰা পথত সফলভাৱে সন্তুষ্টি লাভ কৰিব পৰাৰ এটা পথ, সুন্দৰ মসৃণ পথ আমি ভাগৱতৰ যোগেদি বিচাৰি পাইছোঁ। কাৰ দৰে? পৰীক্ষিত ৰজাৰ দৰে। গতিকে এই পথটো আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। কেৱল
শুনা আৰু সেৱা আৰু সমৰ্পণতেই সীমাবদ্ধ নাথাকি এই সংসাৰৰ সোণালী পথত গতি কৰি থাকোঁতে পৰম ব্ৰহ্মৰূপী সমস্ত জীৱ সমস্ত মানৱৰ প্ৰতি আমি অকণমান উপলব্ধি কৰিব লাগিব, গুৰুত্ব দিব লাগিব। সেইকাৰণে আমি আৰম্ভণিতে সেইসকল দুৰ্গতক প্ৰাৰ্থনা জনাই লৈছোঁ, সেৱা জনাই লৈছোঁ ভগৱন্তৰ ওচৰত পৰিত্ৰাণ দিবৰ কাৰণে। এতিয়া চতুৰ্থ স্কন্ধ আপোনালোকে গম পালে যে পৃথু ৰজা ইন্দ্ৰৰ প্ৰতি ৰুষ্ট হৈছিল যদিও সৃষ্টিকৰ্তা ব্ৰহ্মাৰ বুজনিত তেৰা সন্তুষ্ট হ'ল, যাৰ কাৰণে ইন্দ্ৰই নিৰ্ভয় পালে। আৰু ইন্দ্ৰই নিৰ্ভয় পোৱাই নহয়, ব্ৰহ্মাৰ প্ৰবোধ বাণীত পৃথুৰ দ্বাৰা নিৰ্মিত এক সুন্দৰ যজ্ঞৰ সফল পৰিসমাপ্তি ঘটিল। আৰু তাৰ অন্তত তেওঁ যথাবিহিতভাৱে সেই যজ্ঞস্থলীত যাক য'ত যেনেকৈ যি মতে দিব লাগে সেইমতে দান দি সন্তুষ্ট কৰিবলৈ যত্ন কৰিছে। এতিয়া আপুনি আমি যদি ভাবি লওঁ, ভাগৱতৰ চতুৰ্থ স্কন্ধত আমি গম পালোঁ পৃথুৱে যদি যজ্ঞ পাতিছিল, পৃথুনো কোন? ভগৱানৰ 24 অৱতাৰৰ অন্যতম অৱতাৰী পুৰুষ। গতিকে 24 অৱতাৰৰ অৱতাৰী পুৰুষ হৈ যদি পৃথুৱে যজ্ঞ পাতিছে, আমি নাপাতিম কিয় বুলি আপোনালোকে যদি ভাবি লৈ সেই যজ্ঞযুক্ত যুগ ধৰ্ম নীতি অৱলম্বন কৰি তেনেধৰণে যজ্ঞ আহ্বান কৰে, তেতিয়াহ'লে কলি যুগত সেইটো যুগ বিপক্ষ নিয়ম হ'ব। আজি পৃথুৱে যজ্ঞ পাতি আপোনাক আমাক দুটা কথা শিকাই দিছে ভাগৱতৰ যোগেদি, যে হয় কলি যুগতো যজ্ঞ পাতিব লাগিব। কি যজ্ঞ? স্বয়ং এই ভগৱন্তই এতিয়া পৃথুৰ ৰূপত আহি যেনেকৈ যজ্ঞ কৰি দেখুৱাইছে, একেজন ভগৱন্তই কৃষ্ণ ৰূপে উদ্ধৱক ঘোষণা কৰিছে প্ৰকৃততে যজ্ঞ আমাৰ কি হ'ব লাগে। কি বুলি কৈছে? এৰা মুতচিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো তু মৰ্ম। আজি যে আপোনাৰ সমস্তই ভগৱন্তমুখী চিন্তাৰে এই 4টা দিনৰ কাৰ্যসূচীত ভকত সেৱা কৰিম বুলি যিটো কাৰ্যসূচী হাতত লৈছে, এয়াই প্ৰকৃত যজ্ঞ। আপুনি কলি যুগত কাৰোবাক দান দি কিন্তু সন্তুষ্ট কৰিব নোৱাৰে। আপুনি যদি ভাবে মই কাৰোবাক যিমান পাৰি মই ধুনীয়া ধুনীয়া কাপোৰ অলপ কিনি পেলাই সন্তুষ্ট কৰাম, তাতো কিন্তু কিবা নহয় কিবা এটা ক্ৰুটি থাকিবই। কাৰোবাক যদি আপুনি ভাবে খুৱাই সন্তুষ্ট কৰিম, তেওঁ ক'ব বোলে হ'লেও ইমান খোৱালে যদিও আমুকৰ ঘৰৰ নিচিনা খুৱাব পৰা নাই। গতিকে কলি যুগত আমি তেনেধৰণৰ দানযুক্ত কৰ্মৰে কাকো কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰোঁ। কলি যুগৰ শ্ৰেষ্ঠ দান কি? আজি আপোনালোকে প্ৰতি বছৰৰ দৰে এই বৰ্ষতো ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি নিস্বাৰ্থভাৱে বিভিন্ন সন্ত সাধুক আমন্ত্ৰণ কৰি আনি এই দুৰ্ভাষ যন্ত্ৰৰ যোগেদি শব্দ ব্ৰহ্মৰ বিকাশ সাধন কৰি যি জ্ঞান দান দিয়াৰ ব্যৱস্থা কৰিছে, এয়া মহান দান। ইয়াতকৈ উৎকৃষ্ট দান আৰু সংসাৰত নাই বুলি আমাক ভাগৱতেই অতি সুন্দৰকৈ সিদ্ধান্ত দিছে। এই সিদ্ধান্তক
আপুনি আমি প্ৰত্যেকজন ব্যক্তিয়ে মান্যতা কৰি আজি পাঠত দিয়া এই সুন্দৰ কথাখিনি পদবন্ধে শুনাৰ উপৰিও আমাৰ জ্ঞান আৰু বুদ্ধি অনুসাৰে একেলগে মত বিনিময় কৰিম এই আশাৰে আমি পুনৰ আকৌ অকণমান পাঠলৈ আগবাঢ়িবৰ কাৰণে সেৱা জনাইছোঁ। ৰাম পাছে বিপ্ৰগণে বেদ মন্ত্ৰ কৰে আশংখিলা নিপতিক ফল স্পধৰে এ মনত সন্তোষ বহু দক্ষিণা কপায়া কৰিলন্তয় আশীৰ্বাদ মন কপৰিয়া এয়ানো প্ৰজাগণে নিপ টিকয়া সংশিলা মনতয় আহ্লাদে দুৰ্বা ক্ষতক সিঞ্চিয়া ৰাম দেৱ দীৰ্ঘ পিতৃ জয় গন্ধব কিন্নৰ নিপতিক কৰিলন্ত আশংসা বিস্তৰ ৰামে শুনা সভা সদ পদ মহাভাগৱত দেখাকে নমতে বিঘ্নে মিলয় কৰ্মত ৰাম দেৱতাৰ বিঘিনী দেৱ তায়ে চৰয় অয়ান ক্ষুদ্ৰ মনুষ্যৰ কেনেলে খালয় কৃষ্ণ এয়া সুন্দৰকৈ কৈছে যে বিপ্ৰগণে বেদ মন্ত্ৰ উচ্চাৰণ কৰি সেই যজ্ঞৰ সফলতাক মান্যতা কৰিলে পৃথু ৰজাক সুন্দৰকৈ প্ৰশংসা কৰিছে প্ৰজাগণে ধন্যবাদ দিছে আৰু পৃথু ৰজাই এনেধৰণে আশীৰ্বাদ পাবলৈ সক্ষম হৈছে এতিয়া যে ক'লে যে এই যজ্ঞৰ যোগেদি দেৱ পিতৃ সমস্ত গন্ধৰ্ব আদি সকলোৱে সন্তুষ্ট হৈ পৃথু ৰজাক আশীৰ্বাদ দিয়াৰ উপৰিও জয় জয়কাৰ কৰিছে মন্ত্ৰ উচ্চাৰণ কৰিছে আমি এই কথাখিনি যদি কেৱল এটা কাহিনীত যদি আলোকপাত কৰি যাওঁ তেতিয়াহ'লে ইয়াৰ প্ৰকৃত অৰ্থটো আমি উপলব্ধি কৰিব নোৱাৰিম অৰ্থাৎ আমি পৃথুৱে পতা যজ্ঞটোক আমি বৰ্তমান সময়ৰ বাস্তৱমুখী চিন্তাৰ মাজেৰে ভাগৱতে দিয়া জ্ঞানৰ দ্বাৰা আমি আয়োজন কৰিব লাগিব কাৰণ এই যে পৃথু মানে কি আপুনি পৃথুৰ চিন্তাটো আপোনাৰ মনতে থাকিব পৃথু মানে হৈছে
যি সমস্ত মানৱৰ কল্যাণকামী চিন্তাক পৰিপূৰক কৰি অন্য গতানুগতিক ৰজাতকৈ পৃথকভাৱে সকলোৱে ভাল পোৱাকৈ ৰাজ্য আৰু প্ৰজাক যি শাসন কৰে সেইজনেই পৃথু। অন্য গতানুগতিক ৰাজ্যৰ ৰজাবিলাকতকৈ এওঁৰ চিন্তাবিলাক যোগাত্মক আৰু পৃথক। এতিয়া এটা কথা আমি প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰিব লাগিব। বৰ্তমান সময়ত আমি আগতে কৈছোঁ যে এতিয়া আমি তেনেকুৱা যজ্ঞ পাতিব নোৱাৰিলেও এতিয়া তেনেকুৱা যজ্ঞ যে আপোনালোকে আজি আয়োজন কৰিছে সেই যজ্ঞৰ ভাগী আপোনালোক। অতীতত এজন ৰজাই পাতিছিল, কিন্তু আজি সামাজিকভাৱে পাতিছে। আৰু এই যে বিপ্ৰসকলে যে মন্ত্ৰ উচ্চাৰণ কৰাৰ কথাটো ক'লে, এতিয়া কোনো বিপ্ৰই মন্ত্ৰ উচ্চাৰণ কৰিবলৈ নাহে। এতিয়া এই যজ্ঞত, এই নামযুক্ত যজ্ঞত মন্ত্ৰ উচ্চাৰণ কৰা বিপ্ৰসকল হ'ল আপোনালোক। আমাৰ দৰে একো নজনা পথৰ দাঁতিৰ দুবৰি সদৃশসকলক ৰাম নামৰ মন্ত্ৰৰ দ্বাৰা উৎসাহিত কৰিছে, আদৰণি সমিতিক উৎসাহিত কৰিছে। গতিকে ৰাম নামৰ মন্ত্ৰৰে পৰিপূৰ্ণ হৈ যি ভক্তিযুক্ত যজ্ঞত সৰ্বকল্যাণৰ কাৰণে কৃষ্ণক আহ্বান জনাই কলিযুগত বিপ্ৰ সেইসকলেই। গতিকে এনেহেন মহাসাধুৰ এষাৰ বাণীযুক্ত আশীৰ্বাদে কি কৰে? সৎজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আজি আপোনালোকে নিজৰ নিজৰ ঘৰত পৰিয়ালৰ ইজনে সিজনক কৈছেনে নাই বোলে ভাগৱতলৈ যোৱা দেই, নোযোৱাকৈ নাথাকিবা, তাত গৈ সেৱা এটা কৰিবা। ঘৰলৈ ভাগৱতৰ পৰা যদি কোনোবা ভকত আহে, মই নামঘৰত থাকিলেও তুমি সেৱা এটা কৰি কিন্তু বহিবলৈ দিবা। কেলে কৈছে? এখন ঘৰৰ এজন সদস্যই যদি দিনটোত যদি 10জন ভকতৰ যদি সেৱা লয়, 10জন ভকতে যদি 10টা আশীৰ্বাদ দিয়ে, তাৰ দ্বাৰা কৃষ্ণৰ প্ৰসাদ পোৱা যায়। আৰু সেই প্ৰসাদ আৰু পৃথুৱে বিপ্ৰসকলৰ দ্বাৰা পোৱা প্ৰসাদৰ মাজত কোনো পাৰ্থক্য নাথাকে। এই কথাটো আজি আমাক অতি সুন্দৰকৈ দেখুৱাই দিছে। গতিকে ভকতে ৰামকৃষ্ণ নামৰ মন্ত্ৰৰ দ্বাৰা সন্ত সাধু সেৱকসকলক সুন্দৰকৈ আশীৰ্বাদ প্ৰদান কৰে। সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত কৈছে যে অন্য ধৰণৰ দেৱ দেৱতাই কৰা কৃপা আৰু ভকতে কৰা কৃপাৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যটো কি? এৰা মিলৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধু জনে পূজা অনুৰূপে হে দেৱতা দেই ফল একৰন্ত ৰুণা মাত্ৰ ভকত সকল। যেনেকৈ পৃথুক বিপ্ৰসকলে কৃপা কৰিলে, সন্ত সাধু মহন্ত বৈষ্ণৱ ভকতসকলেও আজি আপোনালোকে এই ভাগৱত ৰূপী এই 4দিনীয়া সেৱামূলক যজ্ঞত যিসকলে নিজৰ বহুমূলীয়া সময় খৰচ কৰি নিজৰ শ্ৰম সময়ক আহুতি দিছে, আপোনালোকক ভগৱন্ত ভকতে কি কৰিব? আশীৰ্বাদ আৰু কৃপা প্ৰদান কৰিব। এই আত্মিক তত্ত্ব আজি ভাগৱতে আমাক বুজাই এতিয়া উপদেশত আমাক ক'বলৈ যত্ন কৰিছে। হে সভাৰ লোকসকল, চোৱা, 24 অৱতাৰৰ অৱতাৰী পুৰুষ পৃথু ৰজাই
পতা যজ্ঞটো কিন্তু মাছ সময়ত বিঘিনি আহিছিল গতিকে সামান্য মানুহৰ জীৱনত যে বিঘিনি নাথাকিব তেনেকুৱা কোনো কথা নাই এই সংসাৰৰ যাত্ৰা পথত মানুহে জীৱন যাত্ৰা কৰোঁতে বিভিন্ন বাধা আৰু বিঘিনিৰ সন্মুখীন হ'বই লাগিব গতিকে এই বাধা আৰু বিঘিনিবিলাকক আমি অতিক্ৰম কৰিব লাগিব সেইকাৰণে কুন্তি আয়ে ভগৱন্তক প্ৰাৰ্থনা কৰি স্তুতিৰ মাধ্যমেৰে প্ৰথম স্কন্ধ ভাগৱতত কৈছে এৰা যদি আখি নদী ক বিৰোধ কৰে যদি তথাপি সাগৰে পৰে সেহি দে নদী নদ নদীবিলাকৰ লক্ষ্যস্থান সাগৰ সাগৰলৈ যাত্ৰা কৰোঁতে বিভিন্ন যজি বা বাধাবিলাকে বিধি পথালি দিয়ে সেই বাধাবিলাক নেওচি নদীবিলাক গৈ পেলাই সাগৰত পৰে ঠিক তেনেকৈ আপুনি আমি ভগৱন্তৰ কৃপাত এই দুৰ্লভ মনুষ্যৰ তনু লৈ আমি ভগৱন্ত ৰূপী মহাসাগৰলৈ গতি কৰিবলৈ যাওঁতে আমাৰ বিভিন্ন বাধা বিঘিনি আহিব সেই বাধা বিঘিনিবিলাকক আমি ভাগৱত জ্ঞান ভক্তিমুখী চিন্তা সেৱামূলক মনোভাৱৰ দ্বাৰা আমি অতিক্ৰম কৰিব লাগিব কিন্তু সাৱধান কৃষ্ণৰ নাম লোৱাৰ সময়ত আপোনাৰ জীৱনত বহু বাধা আহিল বুলি কৃষ্ণ বুলি কৈ পেলাই কিন্তু অন্য দেৱতাত অৰ্পণ কৰি নিদিব তেতিয়া বিঘিনিবিলাকে আপোনাক আমনি কৰিবলৈ আৰু উৎসাহ পাব সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতত সিদ্ধান্ত দিছে এৰা কৃষ্ণ তয়ৰ পিয়াই আমি কৰো কৰ মজত তাতো নানা বিঘিনি আছে জানিলো গতিকে কৃষ্ণত অৰ্পণ কৰা কৰ্ম বিঘিনিযুক্ত কেতিয়া হৈ যায় যদি আমি দুটা কাম কৰি পেলাই কৃষ্ণত অৰ্পণ কৰোঁ তেতিয়াহ'লে সেয়া কিন্তু বিঘিনিযুক্ত হ'ব সেইকাৰণে পদে কৈছে যে হেৰা পিঠুৱে যেতিয়া বিঘিনিৰ পৰা সাৰিব নোৱাৰিলে তোমালোক কিন্তু সামান্য মনুষ্য গতিকে বিঘিনিৰ পৰা হাত সাৰিবলৈ হ'লে সদায় সাৱধান কৃষ্ণত অৰ্পণ কৰিবা কিন্তু অহংকাৰী নহবা অৰ্থাৎ আপোনাক যদি নাম গাবলৈ পাঠ কৰিবলৈ ব্যাখ্যা কৰিবলৈ মাতিছে আপুনি যদি আসন ভাগত বহি পেলাই ভাবি লয় যে এই অনুষ্ঠানত যিমানবিলাক বহি আছে সেই সকলোবিলাকৰ ভিতৰত একেবাৰে চোকা মানুহ মই বাকী সব সকলোবিলাক একো নজনা মানুহ বুলি যদি ভাবি লয় ভগৱন্তই কৈছে তোমাক মই উখ পৰ্বতৰ পৰা তললৈ গটা মাৰি দিলে যেনেকুৱা লাগে মই তোমাক তেনেকুৱাকৈ শাস্তি দিম গতিকে আপুনি আসনত বহোতে নিজক ভাবিব লাগিব কি বুলি ইয়াত বহি থকা সন্ত সাধু মহন্ত যিমান সকল আছে সকলো জ্ঞানী কেৱল একো নজনা মূৰ্খ মানুহটোৱে মই এই বুলি ভাবি আপুনি যদি কৰ্ম কৰে ভগৱন্তই কৈছে যে মই তোমাক পৰৱৰ্তী সময়ত এই জীৱন যাত্ৰা কালত এনেকুৱাই কৃপা কৰিম এনেকুৱাই সুখ দিম যিখিনি তুমি নিবিচৰাকৈ পাই যাবা সেইকাৰণে আমি কেতিয়াও অহংকাৰক প্ৰশ্ৰয় দিব নালাগে দুই আমি কৃষ্ণৰ নাম ল'বলৈ গৈ অন্য দেৱতাৰ কৰ্মত কিন্তু কৃষ্ণৰ নাম কেতিয়াও গাব নালাগে কোনোবাই যদি শিৱ সৰস্বতী দুৰ্গা অনুষ্ঠান এটাত গৈ পেলাই ভগৱানৰ নাম গাইছে তেতিয়াহ'লে কিন্তু কামত নাহিব আপোনালোকক তাৰ বাস্তৱ প্ৰমাণ দিম আজিৰ পৰা কেইবছৰমান আগতে আমি এটা জেগালৈ গৈছিলোঁ গৈ পেলাই তাত অনুষ্ঠান কৰিবলৈ গৈ থকা অৱস্থাত দেখিলোঁ
আইসকলে খুব ধুনীয়াকে নাম গাই আছে কি নাম গাইছে হে ৰাম বৈষ্ণৱ নামলৈ আহিবা এলাহ এৰি লোৱা নাম হেলা নকৰিবা আমি ভাবিলো ইমান ধুনীয়া সুৰত নাম গাইছে শুনি পেলাই বৰ ভাল লাগিল ঘূৰি চাই দেখিলো লিখা আছে শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অনুষ্ঠিত দিহানামৰ অনুষ্ঠান গতিকে তাত যদি দুৰ্গা অনুষ্ঠান বা এনেকুৱা দেৱী অনুষ্ঠানত গৈ পেলাই যদি নামলে মাতে ভগৱন্তই কৈছে একেৰাহি পায়সত কেৰাচিন তেল ঢালি দিয়া আৰু এনেকুৱা নকৰিবলগীয়া কৰ্ম কৰাৰ মাজত কিন্তু কোনো পাৰ্থক্য নাই সেইকাৰণে অন্য দেৱতা কৃষ্ণ দেৱতাৰ নামৰ কাৰ্যৰে কেতিয়াও অন্য দেৱতাৰ কৰ্মত আমি আহ্বান কৰিব নালাগে তেতিয়া সেয়া আমাৰ জীৱনত বিঘিনি ৰূপে ধৰা দিব এয়া সাৱধান বাণী আমাৰ কলিযুগৰ সামান্য মনুষ্যত্ব লাভ কৰা সেৱকসকলক ভাগৱতমুখী মহাজ্ঞান লাভ কৰা সাধুসকলক পৰম বৈষ্ণৱসকলক আজি মহাপুৰুষে অতি সুন্দৰকৈ জানিবলৈ দিছে ইয়াৰ পিছত কি ক'ব আমি চাম জয় গুৰু শংকৰ সৰ্বৰ গুণাকৰ যাৰ কেৰি নাহি উপায় তুহাৰী চৰণে ৰেণু শতকোটি বাৰিকো কৰোঁ প্ৰণাম পৰম শ্ৰদ্ধা ৰাডিঙীয়া গাঁও নাহতীয়া বৰনামঘৰ প্ৰাংগণত সমবেতৰ হোৱা দ্বিতীয় বৈকুণ্ঠ গুৰুমুঠি বাপ সমস্ত আৰু আই মাটি সমস্ত লগতে কণ কণ ভাইটি ভণ্টিসকল জয় জয়তে অসমৰ পূবৰ পৰা পশ্চিমলৈ ভাগৱতৰ আসনত অলংকৃত কৰা সন্মানীয় শ্ৰীযুত বিনীত বৰা বাপক আমি অতি ভক্তি আৰু শ্ৰদ্ধাৰে সেৱা জনাই আমাৰ ফালৰ পৰা দুটামান প্ৰশ্ন আগবঢ়াইছোঁ যাৰ হৃদয়ত কৃষ্ণৰ যগুণ নাম শ্ৰৱণ কীৰ্তন ভক্তি প্ৰেমেৰে ভৰা তেওঁ ভকত বুলি কোৱা হয় ভকতে তিনি বস্ত্ৰ পৰিধান কৰি কোনো ধৰ্ম কাৰ্যত সম্পাদন কৰে আৰু ইজনে সিজনেক বাপ বুলি সম্বোধন কৰে এই ভকতৰ বাক্যত তিনিটা মোৰ প্ৰশ্ন আগবঢ়ালোঁ প্ৰথম প্ৰশ্ন হ'ল প্ৰকৃত ভকত কোন 2 নম্বৰ হ'ল তিনি বস্ত্ৰ মৰ্যাদাৰ আৰু ইয়াৰ গভীৰতাৰ কিমান 3 নম্বৰ প্ৰশ্ন হ'ল বাপ শব্দটি কি অৰ্থ প্ৰকাশ কৰিছে আমি এই তিনিটা প্ৰশ্ন আমি বৰা বাপক শতকোটি প্ৰণাম জনাই আমি সেৱা জনাই আগবঢ়ালোঁ কৃষ্ণ আমি প্ৰশ্ন আগবঢ়োৱা বাপজনাৰ চৰণত শত সহস্ৰ লক্ষ লক্ষ কোটি বাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ আৰু এটা কথা কওঁ আপোনালোকে সোধা কথাখিনি আমি প্ৰশ্ন বুলি ভবা নাই কাৰণ প্ৰশ্ন উত্তৰ দিব পৰা ধৃষ্টতা আমাৰ একেবাৰে নাই মাত্ৰ জীৱনৰ 31টা বসন্ত পাৰ কৰিছোঁ নিমন্ত্ৰণ কৰা উদ্যোক্তা মণ্ডলীৰ আমন্ত্ৰণত ভাগৱতৰ বক্তা ব্যাখ্যাকাৰ হিচাপেও অহা নাই নিহিকিন সেৱক হিচাপে আহিছোঁ কিন্তু বাপজনা আপোনালোকৰ কাৰণে গৌৰৱ আৰু প্ৰশংসাৰ পাত্ৰ এই কাৰণেই যে এনে ধৰণৰ অনুষ্ঠানত থাকি যিসকলে ভাগৱতৰ বিষয়ৰ আলমত প্ৰশ্নৰ অৱতাৰণা কৰে তেৰা সমস্ত ৰসত চতুৰ কাৰণ শাস্ত্ৰত সিদ্ধান্ত দিছে
কথা শুনিলেহে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত ৰতি তেবে সেবাৰ হয় কথা যিমানেই আলোচনা কৰিব মন্থন কৰিব সিমানেই মনৰ সংশয়বিলাক দূৰ হ'ব আজি আপোনালোকে যদি প্ৰশ্ন অৱতাৰণা কৰোঁতেই প্ৰশ্নকৰ্তা বাপজনাকে প্ৰমুখ কৰি যদি সকলোৱে ভাবি লয় যে বিশ্বনাথৰ পৰা অহা বাপজনৰ কথাখিনিকে সঁচা বুলি আমি মানি ল'ম আৰু সেই শুদ্ধ উত্তৰটোকে আমি পাম বুলি যদি ভাবি লয় তেতিয়াহ'লে হয়তো শুদ্ধটো নাপাবও পাৰে আমি যদি নোৱাৰোঁ আমি একেলগে আলোচনা কৰি এটা সমিধান সূত্ৰ উলিয়াম কিয় এই 4 দিনীয়া কাৰ্যসূচীত এই পবিত্ৰ নামঘৰত বাংময় মূৰ্তি ভাগৱতৰ দ্বাৰা এই কিদিন কৃষ্ণক মন্থন কৰা হৈছে এয়া সেইকাৰণে মথুৰা এই মন্থনৰ ঠাইত গুণী জ্ঞানী সন্ত সাধুৰ মন্থনৰ ব্যৱস্থাৰ দ্বাৰা আমি ভাগৱত ৰূপী দুগ্ধ পান কৰি জীৱন ধন্য কৰিম সেইকাৰণে আমি বাপক পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা সেৱা আৰু শ্ৰদ্ধা নিবেদি তেৰাই কোৱা কথাখিনি আমি অকণমান আলোচনা কৰোঁ এক প্ৰকৃত ভকত কোন এটা বৰ গভীৰ প্ৰশ্ন বাপ কাৰণ ভকতক 4 প্ৰকাৰে ইতিমধ্যেই ভাগ কৰি দিছে আৰ্ত আথাৰ্থ জিজ্ঞাসু আৰু জ্ঞানী এতিয়া আৰ্ত মানে কোন যিয়ে বিপদত পৰি ভগৱন্তৰ নাম লয় আৰু বিপদটো সাৰিলেই পাহৰি যায় বোলে হে প্ৰভু বৰ ডাঙৰ সমস্যাত পৰিছো কি সমস্যা ধুমুহা বতাহ আহিছে ঘৰটো ভাঙি পৰিব প্ৰভু তুমি হাত পাতি ধৰা ধুমুহাও গ'ল কৃষ্ণৰ নামো গ'ল পাহৰিলো আৰু সেইসকল হ'ল আৰ্ত আথাৰ্থ দিনৰ পৰা ৰাতিলৈকে কেৱল প্ৰভু তুমি যিমান পাৰা আমাক সিমান দিয়া ধন দিয়া জন দিয়া ঐশ্বৰ্য দিয়া বিভূতি দিয়া পুত্ৰ দিয়া ভাৰ্যা দিয়া যিমান পাৰা তুমি আমাক দি থাকা দি থকালৈকে কিন্তু ভজিম যেতিয়াই তুমি নিদিয়া হোৱা তোমাক আকৌ কণা বিধতা বুলি ময়ে গালি পাৰিম এয়া হ'ল অৰ্থাৎ কিবা এটা পাবৰ কাৰণে ভজে জিজ্ঞাসু অৰ্থাৎ ভগৱত আজি আপোনালোকে এটা কথা চাওক এই ভাগৱতখন কাৰ ঘৰত নাই গুৰু গৃহ থকা ভগৱন্তক ভাল পোৱা মহাপুৰুষক ভাল পোৱা প্ৰতিখন গৃহস্থীৰ ঘৰতে ভাগৱত আছে প্ৰথমৰ পৰা দ্বাদশলৈকে ঈশ্বৰ উপাসনাৰ মহামন্ত্ৰ ইয়াত আছে বুলি আপোনালোকে সকলোৱে জানে তথাপিতো এই 4 দিনীয়া কাৰ্যসূচী আয়োজন কৰি আপোনালোকে ইয়াত যে শুনিবলৈ আহিছে জনাৰ পিছতো যে আকৌ জানিবলৈ আহিছে তেৰা সমস্তক জিজ্ঞাসু বুলি কৈছে জনাৰ পিছতো আকৌ জানিবলৈ যায় মানে তেওঁলোকৰ জানি শেষ নাই হোৱা বুলি ভাবে আৰু জ্ঞানী ভগৱন্ত কৃষ্ণ মস্তকৰ পৰা চৰণলৈ চৰণৰ পৰা মস্তকলৈ সমস্ত ৰূপ উপলব্ধি কৰে হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব পাৰে তথাপিতো এনে ধৰণৰ সাধু সংগৰ মাজত আকৌ জনা আৰু বুজাখিনিকে ৰুমন্থন বা মন্থন কৰিবৰ কাৰণে আগবাঢ়ে সেইসকলে হৈছে জ্ঞানী এনেধৰণে আমি পালো এতিয়া প্ৰকৃত ভকত কোন এই কথা আমাক সুন্দৰকৈ
সিদ্ধান্ত দিছে শাস্ত্ৰৰ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত আপুনি প্ৰকৃত সাধু এইজনেই বুলি কাৰো পিঠিত লিখি থোৱা নাই, কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে প্ৰকৃত ভকত কোন। ৰাম সৰ্বধৰ্ম এৰি যিটো মুকেশে ভজয় তাৰ নাম সাধু মাতৃ জানিবা নিশ্চয়। সমস্ত ধৰ্ম কৰ্মৰ কথা বতৰা ভাৱনা কাৰ্য চিন্তাক বাদ দি নিস্বাৰ্থভাৱে ঈশ্বৰৰ ভাৱনাৰ দ্বাৰা সদা সৰ্বদা বাংময় মূৰ্তি জ্ঞানৰ দ্বাৰা যিজনে নিস্বাৰ্থ আনন্দত প্ৰেমাস্ফুট হৈ থাকি কৃষ্ণৰ কৰ্তব্য কোনো ধৰণৰ আশা আৰু ফল আশা নকৰাকৈ মান্যতা কৰি তাক পালন কৰি যায়, জীৱনত যিমান বাধা বিঘিনি আহিলেও অইনফালে গতি নকৰে, বাধা বিঘিনিবিলাকো ভগৱন্তই দিয়া একো একোটা উপহাৰ, আনন্দখিনিও উপহাৰ, দুখখিনিও উপহাৰ, এনেধৰণৰ মান্যতাৰে কৃষ্ণ পৰম ব্ৰহ্ম ঈশ্বৰৰ ৰসক শ্ৰেষ্ঠ ৰস বুলি ভাবি যিজনে প্ৰকৃততে জীৱনত ভাগৱতমুখী ভক্তিযুক্ত কৰ্ম কৰি যায়, য'ত আশা নাথাকে, য'ত কোনো স্বাৰ্থ নাথাকে, য'ত পঞ্চ প্ৰকাৰৰ মুক্তিকো কামনা নকৰাকে যিজনে ভগৱন্তক ভজি যায়, সেইজনকেই প্ৰকৃত ভকত বুলি কৈছে, যাৰ কোনো মুক্তিৰ প্ৰতিও কামনা নাই। যদি কামনাযুক্ত হৈ যায় যে প্ৰভু মোক অন্য নিদিলেও অন্তত তুমি মোক তোমাৰ চৰণলৈ যাত্ৰা কৰিবৰ কাৰণে এটা মুক্তি দিয়া, এনেকে যদিও আশা কৰে, সেইজনো কিন্তু প্ৰকৃত ভকত হ'ব নোৱাৰে। প্ৰকৃত ভকতৰ কি থাকিব নালাগিব, সমূলাংশে আশাক জলাঞ্জলি দিব পাৰিব লাগিব। যেনেকৈ আপোনাৰ দেহটোত জড় দেহ এটাক, জীৱহীন দেহ এটাক চিকুটি থাকিলে যেনেকৈ দুখ নাপায়, সেই সমস্ত চিন্তাৰ আত্মাকাৰ ভাৱনাযুক্ত ভকতজনে জীৱাত্মা বিবেকৰ মাজত দেহে উপলব্ধি কৰিব পৰা সংবেদনবিলাককো অনুভৱ নকৰি সম্পূৰ্ণৰূপে যিজন আত্মাকাৰ হৈ যাব পাৰে, সেইজনে হৈছে প্ৰকৃত ভকত কৃষ্ণ। 2 বাপ জনাই কৈছে যে 3 বস্তৰ যথাৰ্থতা বা গভীৰতা। আজি আপোনালোকে এটা কথা চাওক, আমি উপলব্ধি কৰিব লাগিব এই কথাটো যে মনত ভগৱন্তমুখী ভাৱনা আহিব লাগিব। সেই ভাৱনাখিনি আহিবৰ কাৰণে এই কথাখিনি বাপজনাই অৱতাৰণা কৰাটো বৰ ভাল হৈছে। এখন আমি বাস্তৱমুখী দৃষ্টিভংগীৰে কৈছোঁ, এখন স্কুলত ছাত্ৰ ছাত্ৰীক একেধৰণৰ ইউনিফৰ্ম পিন্ধি আহিবৰ কাৰণে বিদ্যালয়ৰ পৰা আহ্বান কৰে। কেলে কৰে বাৰু? যদি একেধৰণৰ ইউনিফৰ্ম নিদিলেহেঁতেন ইজনৰ মাজত সিজনৰ অকণমান দুখ আৰু সুখৰ তাৰতম্য থাকিলহেঁতেন। কোনোবাই ৰঙা পিন্ধিলেহেঁতেন, কোনোবাই নীলা পিন্ধিলেহেঁতেন, কোনোবাই দামী পিন্ধিলেহেঁতেন, কোনোবাই কম দামী পিন্ধিলেহেঁতেন। ইজনে সিজনক ক'লেহেঁতেন, চা মই তোতকৈ দামী কাপোৰ পিন্ধি আহিছোঁ। সেই কথাটোকে শুনি কম দামী কাপোৰ পিন্ধি থকাজনৰ মনত দুখ লাগিলহেঁতেন। মাক দেউতাকক ক'লেগেহেঁতেন যে আমুকে ইমান ধুনীয়া দামী কাপোৰ পিন্ধি গৈছে, মোক তোমালোকে কম দামী কাপোৰ দিছা, মই কাইলৈৰ পৰা স্কুললৈ নাযাওঁ। কিন্তু এখন স্কুলত কি কৰিছে যে ধনী দুখীয়া উচ্চ নিচ ক'লা বগা কোনো কথা নাই, সকলোৱে কিন্তু একে ধৰণৰে
কাপোৰ পিন্ধি যাব লাগিব য'ত কোনো ভিন্নতা নাথাকিব। আৰু আপোনালোকে এটা কথা চাওক, এই তিনি বস্ত্ৰ সুন্দৰ শুভ্ৰ অৰ্থাৎ বগা বৰ্ণৰ এই বস্ত্ৰত কি নাই? জাকত জিলিকা, জিকমিকাই থকা, চমক খুৱাই থকা কোনো ধৰণৰ ব্যৱস্থা নাই। যেনেকৈ এখন স্কুলত একেধৰণৰ ইউনিফৰ্ম পিন্ধাৰ লগে লগে তেওঁলোকৰ মনত সম্প্ৰীতি, ভাতৃত্ববোধ, বন্ধুত্ব গঢ় লয়, ঠিক তেনেকৈ মহাপুৰুষ কৃপালু গুৰুজনাই যাতে এই ভকতীয়া সমাজখনৰ সাধুসকলৰ মাজত কোনো ভিন্নতা নাহে, দুই এই বগা ৰঙৰ সুন্দৰ বস্ত্ৰ পিন্ধিলে মানুহৰ মনত কোনো ধৰণৰ জকমকাই থকা, জিলিকি থকা, ইজনতকৈ সিজন বেছিকৈ বাঢ়ি যোৱা, ইজনতকৈ সিজনে কম ভাৱনা লৈ আছে বুলি ভবা, সেই ভিন্নতাটো নাথাকি এক ঈশ্বৰৰ চিন্তাৰে সততা আৰু শান্তিযুক্তভাৱে যে আত্মাকাৰ ভাৱনাক উপলব্ধি কৰিব পাৰিব, সেই চিন্তাক প্ৰতিপন্ন কৰিবৰ কাৰণে এই সুন্দৰ শান্তিযুক্ত সাত্বিক বস্ত্ৰ আমাৰ মাজত সুন্দৰকৈ মহাপুৰুষে তুলি ধৰিছে, শাস্ত্ৰই আমাক তুলি ধৰিছে। আৰু এই বস্ত্ৰ যেতিয়া আমি পিন্ধিম, এই বস্ত্ৰই আমাৰ মনত কি আনি দিব? ভক্তিৰ ভাৱ আনি দিব। কাৰণ প্ৰমাণ চাব, যদি সোণৰ মুকুটটো পিন্ধাৰ লগে লগে ৰজা পৰীক্ষিতৰ গাত কলি লগাটো সঁচা কথা হয়, তেনেহ'লে এই চেলেং চুৰীয়া গামোচা আমি দেহত পৰিধান কৰাৰ লগে লগে এই সুন্দৰ বগা বস্ত্ৰই আমাৰ মনত ভগৱন্তৰ সঠিক ভক্তিযুক্ত ভাৱৰ কেলেই সৃষ্টি নকৰিব? সোণৰ কলিৰ মলিনতাই ৰজাক যদি বুদ্ধিভ্ৰষ্ট কৰিব পাৰে, তেনেহ'লে এই সুন্দৰ বস্ত্ৰই আমাক ভকতীয়া সমাজৰ মাধ্যমেৰে ভক্তিৰ ভাৱত যাত্ৰা কৰিব পৰা উন্নীত পথ যাতে আনি দিব পাৰে, তাৰ কাৰণে এই বস্ত্ৰ আমাক তুলি ধৰিলে। ইয়াক ভিন্নতা নোহোৱাকৈ পৰিধান কৰিব পৰা এটা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণটো হ'ল মানুহৰ মনত যাতে কোনো উচ্চ নীচ, ক'লা বগা, হীন পৰ ভাৱনাটো নাহি এক কৃষ্ণৰ চিন্তাত যাতে মনটো বান্ধ খাব পাৰে, তাৰ কাৰণে এই বস্ত্ৰৰ ব্যৱস্থা কৰা হৈছে। তিনি বাপ জনাই কৈছে যে বাপ শব্দটোৰ অৰ্থ কি? এতিয়া মহাপুৰুষ আপোনালোক গৌৰৱান্বিত, অসমৰ দুখন জিলা বিশেষভাৱে গৌৰৱান্বিত, লখিমপুৰ জিলাৰ নাৰায়ণপুৰ, য'ত মাধৱ মহাপুৰুষৰ জন্ম, আৰু আপোনালোক নগাঁও জিলা গৌৰৱান্বিত, আপোনালোকৰ সমীপতে মোৰ কৃপালু গুৰু বৈকুণ্ঠৰ পৰা নাম নমায়না জাতিৰ জনক, বিশ্বৰ শ্ৰেষ্ঠ মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম। এনেহেন স্থানত ভকতে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ যোৱা আৰু টিপচি হৈ গৰুণ্ডৰ লগত উৰা মাৰিবলৈ যোৱা একে কথা। তথাপিতো আমি বাপ জনাই সোধা ৩ নম্বৰ কথাটোৰ অন্তৰালত ক'ব বিচাৰিছোঁ যে মহাপুৰুষ গুৰুজনাই মাধৱ মহাপুৰুষক বাপ বুলি সম্বোধন কৰিছিল। তৃতীয় স্কন্ধ ভাগৱতত স্বয়ং মাতৃ দেৱাহতীয়ে কপিল প্ৰভুক বাপ বুলি সম্বোধন কৰিছে। কি বুলি কৈছে? এৰা আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেন মতে বুজু অভি
যাই দেৱাহতীয়ে কপিলক কৈছে বাপ যদিও তুমি মোৰ জুনিজাত সন্তান কিন্তু তুমি ঈশ্বৰৰ অৱতাৰী পুৰুষ এয়া আমি আগতেই বিদিত গতিকে হে পৰম ব্ৰহ্ম তুমি আমাক ভক্তি যোগ সম্পৰ্কে বিস্তাৰিতভাৱে বুজাই পেলাই কৈ আমাক কৃপা কৰা আৰু মহাপুৰুষ গুৰুজনায়ো মহাপুৰুষ মাধৱদেৱক বঢ়াৰ পু বুলি মাতিছিল আৰু মাধৱ মহাপুৰুষে কৃপাল গুৰুজনাক বাপ বুলি সম্বোধন কৰিছিল কিয় কৰিছিল বাপ মানে হৈছে ব্যাপ্ত হৈ থকা সকলোৰে শৰীৰত সকলোৰে হৃদয়ত জীৱ অংশে পৰম ব্ৰহ্ম ব্যাপ্ত হৈ আছে পৰুৱাটোতো আছে হাতীটোতো আছে সৰু ল'ৰাটোতো আছে ডাঙৰ মানুহজনতো আছে গতিকে যিহেতু সমস্ত জীৱত ভগৱন্ত ব্যাপ্ত হৈ আছে কিন্তু অন্য জীৱক আপুনি বাপ বুলি মাতিলে আপোনাৰ শব্দ ব্ৰহ্মক তেওঁ মান্যতা দিব নোৱাৰে সেয়েহে মানুহে মানুহক ভকতীয়া দৃষ্টিৰে সৰ্ব জীৱৰ মাজত ভগৱন্ত বিদ্যমান হৈ থকা ভাৱনাটোক উপলব্ধি কৰি সকলোৱে ভগৱন্ত বুলি ভকতেই ভগৱন্ত বুলি উপলব্ধি কৰাবৰ কাৰণে মহাপুৰুষে হওক ভাগৱত শাস্ত্ৰত মহা বক্তাসকলক শ্ৰোতাসকলেই হওক মতা শব্দৰ যোগেদি বৰ্তমান সময়তো সমস্ত শৰীৰত ভগৱন্তৰ অৱস্থিতিক উপলব্ধি কৰি ভগৱন্তৰ ব্যাপ্ততাটো সকলোৰে হৃদয়ত ভগৱন্ত বহি থকাৰ যিটো ব্যাপকতা তাক উপলব্ধি কৰি ইজনে সিজনক বাপ বুলি মতা হয় কৃষ্ণ ৰাম আৰু দুষ্ট কলি যুগ স্বভাৱে বিষম নাহে শুদ্ধ চিত্ৰ বিত্ৰ মন্তয় ক্ৰম হেন জানে কৃষ্ণ পদে কৰে চয় কৃষ্ণ নাম গায়া তৰা সংসাৰ ভয় ৰাম নমো নমো নাৰায়ণ প্ৰভু ভগৱন্ত যাহাৰ মায়াত দেৱ গণম হন্ত নমসুৰৰে পয়ন্ত কাৰে দোষহাৰে নম শংখ চক্ৰ গদা পদ্ময়স্ত ধাৰে ৰাম নমো চতুৰ্দশ ভুৱৰ নৰনে জনাথ নমো নমো অনন্ত দৈ ত্ৰাৰে গণনাথ ৰামে লৈও তজু চৰণে ৰণজদপতি গোসাঁয়ক ঘোৰ মোৰ
সংসাৰৰ দুৰ্গতি এ ৰাম তুমি বিনে নাহি তো দুৰ্গতি তাৰণ তুমি সমস্তৰে চাৰি পদাৰ্থ সাধন নমো লক্ষ্মীকান্ত শান্ত মহন্ত্ৰ চৰিত্ৰ হৰি হৰি বলে খবে হৈও পবিত্ৰ ৰাম হৰি ৰাম কৃষ্ণ এয়া আমাক উপদেশৰ যোগেদি সুন্দৰ সচেতনমূলক বাক্যৰ দ্বাৰা পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শকেইটা আমি প্ৰত্যেকেই অনুধাৱন কৰি উপলব্ধি কৰাৰ উপৰিও আমি ইয়াক ব্যৱহাৰিক জীৱনত পালন কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। এতিয়া ইয়াত কলি সম্পৰ্কে এটা কথা কৈ গ'ল যে কলি হৈছে আপদৰ ভাণ্ডাৰ, কলি হৈছে বিষমৰো বিষম এটা ভয়াৱহ যুগ, যিয়ে আপোনাক আমাক চৰম বিপদগামী কৰি তুলিব। এতিয়া অতি বিষম কলিৰ পৰা আপুনি আমি ৰক্ষা পাব লাগিব। স্বয়ং কলিৰ এই বিষম অৱস্থাৰ পৰা ৰক্ষা পোৱাৰ উপায় ভগৱন্ত কৃষ্ণত আশ্ৰয় বুলি আমাক ঘোষণা কৰিছে। কিন্তু কলিৰূপী বিষম অৱস্থাৰ পৰা উদ্ধাৰ হৈ সৎসংগৰ যোগেদি ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিবলৈ হ'লে আমি কলিক প্ৰথম বিচাৰি ল'ব লাগিব। বীজাণুটো যদি বিচাৰি নলওঁ তেতিয়াহ'লে আপুনি এই বীজাণুৰ পৰা হাত সাৰিব নোৱাৰিব। কলিৰূপী বীজাণুটোৰ যদি ভয়াৱহতা আপুনি বুজি নাপায় তেতিয়াহ'লে ভাগৱতৰ যোগেদি ৰাম নামৰ মহৌষধ থকা ভেকচিনটো ল'বলৈ আপোনাৰ মন নাযাব। সেইকাৰণে এই কলিৰূপী বিষম অৱস্থাটো ক'ত থাকে আমি বিচাৰোচোন আহক। ভাগৱতৰ 2য় স্কন্ধত কৈছে শৰীৰত আছে কলি কৃত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। গতিকে কলিৰ বীজাণুবিলাক মনৰ মাধ্যমেৰে আমাৰ শৰীৰত থাকে। কেনেকৈ থাকে? কাৰণ মনে যদি বেয়া কথা ভাবে,
জিভাই যদি নাখাবলগীয়া খায়, মুখে যদি বেয়া কথা কয়, কাণে যদি বেয়া কথা শুনে, হাতে যদি বেয়া কৰ্ম কৰে, ভৰি যদি বেয়া ঠাইলৈ যায়, সেয়াই হৈছে কলি ভাৱনা। আৰু তাক আমি নাইকিয়া কৰিবলৈ হ'লে কি কৰিব লাগিব? কৃষ্ণত আশ্ৰয় ল'ব লাগিব। ভগৱন্তত আশ্ৰয় ল'বৰ কাৰণে ইয়াত এটা সুন্দৰকৈ কৈ গ'ল, হে প্ৰভু, তোমাৰ চৰণত আশ্ৰয় নল'লে আমাৰ গত্যন্তৰ নাই। ইয়াৰ উপায়টো তলত দি দিলে যে তুমি কি কৃষ্ণত আশ্ৰয় ল'বলৈ হ'লে ইয়াৰ তলত দিয়া উপায়টো আমি উপলব্ধি কৰিব লাগিব। ইয়াত পদে ইতিমধ্যে কৈ গৈছে যে তুমি শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰা পৰম ব্ৰহ্ম। গতিকে ভগৱন্তত আমি আশ্ৰয় ল'বলৈ হ'লে এই ভগৱন্তই ধাৰণ কৰা 4 অস্ত্ৰক আমি উপলব্ধি কৰিব লাগিব। 1 নম্বৰ কি বুলি ক'লে? শংখ। 2 নম্বৰ কি বুলি ক'লে? চক্ৰ। কৃষ্ণত আশ্ৰয় ল'বলৈ হ'লে আমি এই 4 অস্ত্ৰক জানিব লাগিব। 1 নম্বৰ শংখ, 2 নম্বৰ চক্ৰ, 3 নম্বৰ গদা, 4 নম্বৰ পদ্ম। এই 4টা বস্তুৰ মাধ্যমেৰে আপুনি কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰিলে কলিয়ে আপোনাক কেতিয়াও বিপদ ঘটাব নোৱাৰে। এতিয়া শংখ মানে আমাক কি লাগিব? শংখ মানে হৈছে গুৰু। গুৰু লাগিব। তাৰ প্ৰমাণ স্বয়ং 24 অৱতাৰৰ অৱতাৰী পুৰুষ ব্যাসদেৱে অৱতাৰী পুৰুষ হৈও গুৰু মানিছে। কাক? নাৰদক। কি বুলি কৈছে? এ ৰাম আপুনি অগাধ বুদ্ধি, অংশে অৱতাৰ পুছুহুতু মাত কয়ো কাৰণ ইহাৰ। ব্যাসদেৱ নিজেও অৱতাৰী পুৰুষ হৈও নাৰদক গুৰু মানি কৈছে যে আপুনি অৱতাৰী পুৰুষ, অগাধ বুদ্ধিৰ গৰাকী। মোৰ মনত কিয় অস্থিৰতাই দেখা দিলে মোক বুজাই পেলাই কওক। অকল ব্যাসেই নহয়, স্বয়ং কৃষ্ণয়ো ভগৱন্তৰ পূৰ্ণ অৱতাৰ হৈও কিন্তু গুৰুক মান্যতা কৰিছে। কাক? সান্দীপনী মুনিৰ ওচৰত শিক্ষা লৈ। গতিকে জীৱনৰ পদে পদে পৰম ব্ৰহ্ম ঈশ্বৰেই বিভিন্ন অৱতাৰত বিভিন্ন স্তৰত গুৰু মানি আমালৈ আদৰ্শ দেখুৱাই থৈ গৈছে যে আপুনি আমি যেতিয়ালৈকে গুৰুত আশ্ৰয় গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমি কেতিয়াও জীৱনত সংসাৰৰ সফলতাত আমি কৃতকাৰ্য হ'ব নোৱাৰো। গতিকে আমাৰ গুৰু কোন? বিভিন্ন স্তৰে স্তৰে গুৰু আছে যদিও আমাৰ পৰম গুৰু কোন? এ ৰাম যিজনে দুৱাৰ খুলি দিলে বৈকুণ্ঠৰ, সেহিহে পৰম গুৰু শ্ৰীমন্ত শংকৰ। এতিয়া শ্ৰীমন্ত শংকৰ আমাৰ গুৰু। আমি অন্তৰৰ পৰা মান্যতা কৰিছো, কিন্তু মান্যতা কৰিলেও আমি কেতিয়াবা কেতিয়াবা গুৰুৰ শব্দটোক মহাপুৰুষে দি থৈ যোৱা সেই বাণীটো আমি ভুলকৈ প্ৰয়োগ কৰি আছো। আমি কি বুলি গাই আছো? শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন নকল্পতৰু। একেবাৰে ভুল। এদিন মাক দেউতাকে সদায় ভকত আহিলে সেৱা কৰে আৰু
ল'ৰা ছোৱালীক কয় তোমালোকে ভকত আহিলে ওলাই নাযাবা, সেৱা নকৰিবা, আমি কৰিলে হৈ যাব। সেইকাৰণে ল'ৰা ছোৱালীকেইটা ভকত আহিলেও ওলাই নাযায়। মাক দেউতাকে কিন্তু ভকতৰ ওচৰত কৈ বৰ ভাল পায়, আমাৰ ল'ৰা ইমানেই ব্যস্ত, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে পঢ়িয়ে থাকে, তাৰ ভকত সেৱা কৰিবলৈ সময় নাই, এই বুঢ়া হ'লে শিকিব আৰু বুলি কৈ থৈ দিয়ে। এদিন মাক দেউতাক নোহোৱাত তেওঁলোকৰ ঘৰলৈ কেইজনমান ভকত গ'ল। ল'ৰাটোৱে পঢ়ি আছে হাই ছেকেণ্ডাৰী, ছোৱালীজনীয়ে পঢ়ি আছে BA, ইমান ডাঙৰ হৈ গ'ল। তেওঁ দেখিছে মাক দেউতাকে ভকতক সেৱা কৰে, কিন্তু সিহঁতকতো কোনোদিন সেৱা কৰিবলৈ যাবলৈ নিদিয়ে। সিহঁতে এতিয়া ভাবিলে এতিয়া ভকত আহিলে সেৱা কৰিব লাগিব, মা দেউতা নাই, এতিয়া আমি কেনেকৈ সেৱা কৰিম, আমিতো একোৱেই নাজানো। তেতিয়া পিতাকে অৰ্থাৎ ল'ৰাটোৱে নিজৰ বায়েকক কৈছে যে মা দেউতাই এদিন ঘোষা এটা গাই থকা মই অকণমান শুনিছিলোঁ, তাকে গাই পেলাই সেৱা এটা কৰোঁ। কি বুলি গালেগে? শ্ৰীমন্ত শংকৰ হৰিভ কতৰ যেনে তেনে কল্প তৰু। সেইটো যদি আমাৰ হয়, শব্দক যদি দ্ৰুপ প্ৰয়োগ কৰি বেলেগ অৰ্থ ধৰণে গাব লগা অৱস্থাত যদি হোৱাৰ উপক্ৰম ঘটে, আমি যদি প্ৰতিটো প্ৰজন্মক গুৰুৰ লগত চিনাকি কৰি নিদিওঁ, তেতিয়াহ'লে আমি কলিৰ পৰা হাত সাৰিব নোৱাৰিম। সেইকাৰণে আমাৰ শংখৰ প্ৰতীকত থকা গুৰুক আমি প্ৰত্যেকে চিনাকি কৰাই দিব লাগিব। চক্ৰ, চক্ৰ মানে কোন? দেৱতাৰো দেৱতা কৃষ্ণদেৱ, যিজন দেৱতা সমস্ত জীৱৰ জড়ৰ ৰক্ষক, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। তেওঁক যদি আমি মান্যতা কৰিব পাৰোঁ, সেই ৰামকৃষ্ণ নামৰ অস্ত্ৰই কলিৰূপী বেয়াবিলাক সেই চক্ৰৰূপী নামে আপোনাৰ জীৱনৰ পৰা কাটি পেলাই নাইকিয়া কৰিব। আৰু গদা মানে হৈছে নাম। সেইকাৰণে এই নামৰূপী গদা আমি হৃদয়ত ধাৰণ কৰিব লাগিব। আৰু পদ্ম মানে হৈছে ভকত। যেনেকৈ বোকাত পদুম ফুলে, কিন্তু বোকাই পদুমক লেতেৰা কৰিব নোৱাৰে, ঠিক তেনেকৈ ভকত বিষয়তে থাকে। বিষয়ৰ অধৰ্মবিলাকে আৰু কলিৰ মলিনতাই ভকতক কেতিয়াও লেতেৰা কৰিব নোৱাৰে আৰু স্পৰ্শ কৰিব নোৱাৰে। এই মহাজ্ঞান যদি জাগ্ৰত হয়, সেইজনে কৃষ্ণত আশ্ৰয় গ্ৰহণ কৰি কলি যুগত জন্মগ্ৰহণ কৰিলেও সফলতা অৰ্জন কৰিব পাৰিব। সেইকাৰণে লিখকে কৈছে, হে প্ৰভু, তুমি সমস্ত জগতৰ অধিকাৰী, ব্ৰহ্মা শিৱও তোমাৰ মায়াত বিচলিত হৈ যায়। গতিকে তোমাৰ চৰণত পূজা সেৱা নমস্কাৰ জনাইছোঁ। জন্মে জন্মে যাতে আমি তোমাৰ চৰণ কেতিয়াও এৰিব লগা নহয়, তোমাৰ চৰণত যাতে সৎসংগৰ যোগেদি সেৱা কৰি থাকিব পাৰোঁ, সেইকণ কৃপা তুমি আমাক কৰি